কৃষ্ণ জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ অনিল তাঁতী বাপজনাৰ পুনৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কৃষ্ণ বাবা মস্ত আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন ধনশিৰি জিলা শাখাৰ আমি তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। আচলতে বেদান্ত শব্দটো এনেকুৱা বেদান্ত তত্ত্ব, বেদান্তৰো তত্ত্ব, ইটো মহাভাগৱত বুলি কৈছে, ইটো মহাভাগৱত বেদান্তৰো তত্ত্ব বুলি কৈছে, হয়নে? বেদান্তৰো তত্ত্ব বুলি কৈছে, তাৰমানে একেবাৰে সাৰ তত্ত্বটো। কাৰণ বেদখন 1 লাখ শ্লোক আছে, তাৰে 80,000 শ্লোক কৰ্মকাণ্ডৰ কথা কৈছে দেই। গতিকে সেই কৰ্মকাণ্ডত যাগ যজ্ঞ পূজা পাতল বিবিধ ধৰণৰ শ্ৰদ্ধা অনুষ্ঠান কৰ্ম অনুষ্ঠানৰ কথা আছে, য'ত জীৱাত্মাবিলাকে যাগ যজ্ঞ পূজা পাতল শ্ৰদ্ধা অনুষ্ঠান কৰিও সেই পৰম ব্ৰহ্ম পৰমাত্মাক ভগৱানক অনুভৱ কৰিব পৰা যায়, জ্ঞানৰ যোগেদিও ঈশ্বৰক জানিব পৰা যায়। কিন্তু ভগৱন্ত কৃষ্ণই কৃপা কৰি আপোনাক মোক এই মহাভাগৱত বেদান্তৰো তত্ত্ব সাৰ বুলি কৈছে। এই মহাভাগৱতক আমাক কিয় দিলে? কাৰণ ভগৱন্তই কৈছে যে ঈশ্বৰক জানিলে নহ'ব, ঈশ্বৰক লাভ কৰিব লাগিব। তো ঈশ্বৰক লাভ কৰা মাৰ্গটো কি? প্ৰশ্ন। তো ঈশ্বৰক লাভ কৰা মাৰ্গটো হৈছে ভক্তি। সেইকাৰণে আজি ভাগৱতেই হৈছে আমাৰ বেদান্তৰ সাৰ। তাৰমানে বেদ অধ্যয়নকাৰীসকল বেদ পঢ়ি পঢ়ি যেতিয়া বেদান্তি হৈ যায়, মানে দাঁত এটাও নাথাকে, বেদ অধ্যয়নকাৰীসকলে বেদ অধ্যয়ন কৰি কৰি বেদান্তি হৈ যায়, বেদান্তি মানে দাঁত নাইকিয়া হৈ যায়, তেতিয়াহে তেওঁ বেদান্তৰ অৰ্থটো বুজি পায়, বেদৰ অৰ্থটো বুজি পায়। বুজি পাইছেনে? তাৰমানে সাৰ তত্ত্ব, যিটো পৰমাত্মা ভগৱন্তক যে ভক্তিৰ যোগেদি লাভ কৰিব পৰা যায়, সেইটোৱে হৈছে বেদান্তৰ। সেইটো কাৰণে ভাগৱতকো বেদান্তৰ সাৰ বুলি কৈছে, হয়নে? ইটো মহাভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ, বেদ বেদান্তৰ অৰ্থ ভাগ, তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক জানি অৰ্থ নপাবে আৰু লাগ। কোনে পাব ভাগৱতৰ তত্ত্বটো? বোলে কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ, সিহে আৰু বুজে অভিপ্ৰায়, কৃষ্ণত ভকতি বিনে পঢ়ি শুনি ৰাত্ৰি দিনে, বুজিবাৰ বাপৰ সাধ্য নাই। বুজি পাইছেনে কথাটো? সেইকাৰণে বেদ পঢ়ি পঢ়ি মানুহৰ বেদান্তি হৈ যায়, দাঁত এটাও নাইকিয়া হৈ যায়, কিন্তু বেদৰ তত্ত্ব সাৰটো তেওঁ বুজি নাপায়। কিন্তু গুৰুৱে কৃষ্ণই কৃপা কৰি আপোনাক মোক আজি মহাভাগৱত পঞ্চম বেদ হিচাপে, পঞ্চম বেদ, এইটো ভাগৱতটো হৈছে পঞ্চম বেদ। বুজি পাইছেনে? আৰু ইয়াত গীতাৰ কথাটো ক'লে, এইটো গীতাও কৈছে সাৰ, বেদৰ সাৰ দেবা। গতিকে আমি এই শ্ৰৱণ কীৰ্তনটোৱে উত্তম ভক্তি হিচাপে লয় আমি যদি নিৰন্তৰে অহংকাৰ শূন্য হৈ যদি আমি নিৰন্তৰে প্ৰভু ভগৱন্ত চৰণ কমলত দৃঢ় বিশ্বাস, সুদৃঢ় ভক্তি, সুদৃঢ় বিশ্বাসে যদি আমি ঈশ্বৰক ভজোঁ আৰু সমস্তখিনি যদি আমি ঈশ্বৰক অৰ্পণ কৰিব পাৰোঁ, সমস্ত বস্তু দেই, এটাও বস্তু ৰাখিব নালাগিব। যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিত, বোলে চব বস্তুৱে ঈশ্বৰক অৰ্পণ কৰিব লাগিব। ধন টকা পইচা ঐশ্বৰ্য বিভূতি পুত্ৰ পৰিবাৰ চব মনৰে সমৰ্পণ। মান সন্মানটো নিজৰ ওচৰত ৰাখিব নালাগিব। বহুত মানুহে মান সন্মানটো নিজৰ ওচৰত ৰাখে, হয়নে? বহুতে মান সন্মানটো পালে খুব ভাল পায়। এতিয়া আমাৰ এই ধৰি লওক আমাৰ যোগেশ বাবুকে কওঁ, এখেতে মোক বেয়াও নকৰে। এখেত যেনিবা এই অঞ্চলটোৰ ভিতৰত গুণী মানী ব্যক্তি দেই, মই সাধাৰণ হেৰি এটা দিছোঁ। এখেতে যেনিবা গুণী মানী ব্যক্তি, এখেতে যেতিয়া আহে নামঘৰলৈ বা কোনোবা এটা ধৰ্মীয় অনুষ্ঠানলৈ আহে, তেখেতক আগধৰাটো যেতিয়া বহিবলৈ দিয়া হয়, তেখেতে খুব ভাল পায়, হয়নে? তাৰ নেক্সট দিনাখনো যদি আগধৰাটো পাই যায়, তেওঁ খুব ভাল পায়। আৰু কেনেবাকৈ যদি 3 নম্বৰ দিনাখন যদি আগধৰাটো নাপাব, তেনেহ'লে তেওঁ লাহেকৈ উঠি গুচি যাব। অ' হৰি উঠি যায়নে? দেখিছেনে তেনেকুৱা?
তাৰমানে সন্মানটো কেনেকে বস্তু সংস্কৃত শ্লোকত কৈছে বোলে সন্মানম সুৰাপানম, সন্মানটো মদতকো নিচা বস্তু। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দিয়ক। বোলে সন্মানম সুৰাপানম, সন্মানটো মদতকো নিচা বস্তু। তাৰপিছত প্ৰতিষ্ঠাটো বোলে প্ৰতিষ্ঠা চুকুৰি বিষ্ঠা, প্ৰতিষ্ঠাটো গাহৰি মলৰ লগত তুলনা কৰিছে। গৌৰৱম ঘূৰ ৰৌৰৱম, গৌৰৱটো বোলে নৰক লগত তুলনা কৰিছে, ৰৌৰৱ নৰকৰ। তস্মাৎ প্ৰয়ম তেজম, লগে লগে জ্ঞানীসকলে লগে লগে এই তিনিটা বস্তু ত্যাগ কৰি দিব লাগে। এতিয়া আমি কেতিয়াবা যদি সন্মানো নাপাওঁ, কোনোবা যদি নামত আপুনি গৈছে, আগধৰা পিছধৰা বাচিবলৈ দৰকাৰ নাই। কোনোবা এটা চুকৰ যদি ধৰা পাইছে, তাতে বহি ভগতৰ লগত ঈশ্বৰৰ নাম লওক, আনন্দ লওক। এই আনন্দ ব্ৰহ্মক ভকতৰ সংগতে পায় বুলি কৈছে ভগৱান কৃষ্ণই। গীতাতো কৈছে, ভাগৱততো কৈছে, অৰ্জুনক কৈছে। কিন্তু অৰ্জুনৰ এটা প্ৰশ্ন আছিল যে হে প্ৰভু, হে নাৰায়ণ, বৰ গুৰুত্বপূৰ্ণ কথা। 2 মিনিট বা 5 মিনিট আপোনালোক অকণমান মনে মনে থাকক। বাপে অকণমান কথা বতৰা পাতি আছে, বাপ আপোনাৰ চৰণলৈ সেৱা জনাইছে। আনক দিগদাৰি নিদিব, পাৰিলে আপুনি হৰি ৰাম লাহেকৈ গৈ কিনি বেলেগত বহিব, কিন্তু আনক অপকাৰ নকৰিব, কাৰণ কথা শ্ৰৱণত বাধা আহে। বক্তাজন আৰু শ্ৰোতাজন লাগিলে 2 ঘণ্টা হওক, 20 মিনিট হওক, হৰি কথা সদায় 5টা নিয়মেৰে শুনিবলৈ কৈছে গুৰুজনাই আমাক। 5টা নিয়ম: একমনে, সাৱধানে, একচিতে আৰু সৰ্বজনে, হয়নে বাৰু? এই 5টা নিয়ম আমাক ঈশ্বৰৰ কথা শুনিবলৈ কৈছে। গতিকে আমি এই 5টা নিয়মেৰে যদি ঈশ্বৰৰ কথা শুনিম, লাগিলে আধা ঘণ্টাই শুনিম, 20 মিনিটে শুনিম, হৰি কথা উভয়ৰে উপকাৰ বুলি কৈছে। জীৱাজন শুনে, জীৱাজন কহে, দুহান্তু সংসাৰ তৰে বুলি কৈছে। দুইজনে উদ্ধাৰ হয়, যিজনে ক'ব আৰু যিজনে মানে শুনিব। দুহান্তু সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে বুলি কৈছে। গতিকে বাপ ক্ষমা কৰিব, কথা আপুনি পাতিব লাগিব। নামঘোষাত কৈছে যে হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আন কথা পাতি, অন্তকালে নিয়া তাক যমদূতে কৰয় উগ্ৰ শাস্তি। আমাৰ বহুত জেগাত দেখা যায়, যেতিয়া অখণ্ড ভাগৱত চলে, আইসকলে 10জন 20জনী মিলি কিনি গ্ৰুপ পাতি ছাগলীয়ে যেনেকৈ লেপ 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 কৰি থাকে, তেনেকুৱা আইসকলেও লেপ 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 কৰি থাকে, হয়নে? এইফালে বাপসকলে জুবিন গাৰ্গৰ নিচিনা সুৰ টানি টানি পাঠ কৰি থাকে, কিন্তু আইসকলে লেপ লেপাই থাকে। তাৰমানে নাম অপৰাধত সেইজনো পৰিব পাৰে বুলি কৈছে। গতিকে শাস্তি নোপোৱাই ভাল, ঈশ্বৰৰ কথা শুনাই ভাল। গতিকে কৃপালু বাপাই সমস্ত অৰ্জুনে এটা প্ৰশ্ন কৰিছিল প্ৰভু ভগৱন্তক যে হে নাৰায়ণ, হে কমল নয়ন, তুমি যে কৈ আছা তোমাকে পূজা কৰা, তুমিয়ে একমাত্ৰ দেৱতা, অন্য মানুহবিলাকে অন্য দেৱ দেৱী পূজা কৰিছে, সেই মানুহবিলাকে পাপ কৰিছে নেকি প্ৰভু? ডাইৰেক্ট প্ৰশ্ন অৰ্জুন। বৰ গুৰুত্বপূৰ্ণ কথা, বহুত লাগতিয়াল প্ৰশ্ন। তো ভগৱানে কৈছে হে অৰ্জুন, পূজা কেতিয়াও পাপ হ'ব নহয়। আজি যে বিশ্বকৰ্মা পূজা, হয় নাই? এই পূজা কৰিছে কোনোবা, সেইটো পাপ কৰিছে নেকি? বোলে পূজা কেতিয়াও পাপ নহয়, কাৰণ গোটেই দেৱ দেৱীবিলাক ভগৱন্তৰে বিভূতি হয়, বুজি পাইছেনে? গোটেই বিভূতি যুগত কৈয়ে দিছে ভগৱান, হয় নাই? বিভূতি যুগ 10ম অধ্যায় গীতাত কৈছে নহয় যে দৈত্যসকলৰ মাজত মই প্ৰহ্লাদ, হয়নে? গন্ধৰ্বসকলৰ লগত মই মূল গন্ধৰ্ব বুলি কৈছে। এনেকুৱা কৰি বহুত ব্যাখ্যা কৰিছে। আৰু দেৱঋষিসকলৰ মধ্যত মই নাৰদ, এনেকুৱা কৈছে ভগৱানে। আৰু অৰ্জুনকো কৈছে যে হে অৰ্জুন, গাণ্ডীৱধাৰীৰ ভিতৰত ময়ে অৰ্জুন বুলি কৈছে। মই অৰ্জুন বুলি কৈ দিয়াৰ লগে লগে অৰ্জুনৰ আৰু প্ৰশ্ন উঠি গ'ল, প্ৰভু তুমি অৰ্জুন বুলি কিয় কৈছা? বোলে নহয়, তুমি অৰ্জুন নহয়, মইহে অৰ্জুন। বোলে মই অৰ্জুন বুলি কৈছে আপুনি কিয়? বোলে হয়, তুমি অৰ্জুন নহয়, মইহে অৰ্জুন। মই অৰ্জুন, আপুনি অৰ্জুন কেনেকৈ হয়? বোলে হয়, তোৰ আৰু মোৰ ভিন্নতা একো নাই। তুমি নৰৰূপে আছা, মই নাৰায়ণ ৰূপে আছো, ভিন্নতা মাত্ৰ এইটো, বুজি পাইছেনে? তো গতিকে অৰ্জুনৰ প্ৰশ্ন হ'ল যে প্ৰভু তুমি যে কৈ আছে অনেক দেৱ দেৱীক পূজা কৰিছে মানুহবিলাকে পাপ কৰিছে নেকি?
ভগৱানে ক'লে যে পূজা কেতিয়াও পাপ নহয়, কাৰণ তাত শ্ৰদ্ধা যোগ হৈ যায়। য'ত শ্ৰদ্ধা যোগ হৈ যায় সেইটো পাপ হ'ব নোৱাৰে। কিন্তু হে অৰ্জুন, বৰ গুৰুত্বপূৰ্ণ কথা ধ্যান দি শুনিব দেই বাপাই। হে অৰ্জুন, তুমি যদি দেৱ দেৱী পূজা কৰিছা, শ্ৰীমদ ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায়ৰ 25 নম্বৰ শ্লোকত কৈছে, সংস্কৃত গীতা, তাত কৈছে ভগৱানে, হে অৰ্জুন, য়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱীক পূজা কৰিবা তেনেহ'লে মই তোমাক স্বৰ্গলৈ লৈ যাম। স্বৰ্গত ইন্দ্ৰৰ লগত বোলে 5 ষ্টাৰ হোটেলত থাকিবলৈ সুবিধা কৰি দিম। যেতিয়া তোমাৰ পুণ্যটো আদায় হৈ যাব তেতিয়াই দেৱ দেৱীবিলাকে তোমাক ঢকা মাৰি কিনি আকৌ নৰকত পেলাই দিব। ঔ হৰি, ভগৱান কৈছে যে য়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱী পূজা কৰিবা তেনেহ'লে মই তোমাক স্বৰ্গলৈ লৈ যাম। স্বৰ্গত তোমাক দেৱ দেৱী মানে ইন্দ্ৰৰ লগত যেনিবা ভোগ কৰিবৰ কাৰণে অপেচাৰীসকল থাকিব। আৰু যেতিয়া তোমাৰ পুণ্যটো আদায় হৈ যাব তাত দেৱ দেৱীবিলাকে তোমাক ঢকা মাৰি আকৌ নৰকত পেলাই দিব। গীতাত কৈছে দেই। তাৰপিছত কৈছে, হে অৰ্জুন, পিত্ৰাণি য়ান্তি পিত্ৰেজা, তুমি যদি পিতৃপুৰুষক পূজা কৰিবা তেনেহ'লে তোমাক পিতৃলোকলৈ লৈ যাম। বহুত মানুহে আজিকালি পিতৃপুৰুষক পূজা কৰে, 9 পুৰুষ 7 পুৰুষ এনেকুৱা আছে নহয়, হয়নে? তো ভগৱানে কৈছে তাতো আপত্তি নাই, কোনোবা পিতৃসকলকো পূজা কৰিব লাগিব, তৰ্পণ আদি, শ্ৰাদ্ধ অনুষ্ঠান আদি, হয় নাই? পিতৃদোষ যোনে আচৰণ কৰি থাকে তেওঁলোকেও পিতৃপুৰুষ উদ্ধাৰৰ কাৰণে গোদান কৰে। গোমতী নদী এটা আছে হৰিদ্বাৰত, তাত গৰু দান কৰে। তো ভগৱানে কৈছে পিতৃপুৰুষক যদি তুমি পূজা কৰিবা তেনেহ'লে তোমাক পিতৃলোকলৈ পঠিয়াই দিম। তাৰপিছত অৰ্জুনে কৈছে, ভূতানি য়ান্তি ভূতেজ্জা, তুমি যদি ভূত প্ৰেতক পূজা কৰিবা অৰ্জুন তেনেহ'লে মই তোমাক ভূত প্ৰেত বনাই দিম। ভূত প্ৰেত বনাই দিম। বহুত মানুহে এতিয়া ডাহিনী যোগিনী, হয়নে, ভূত প্ৰেতক পূজা কৰে, শ্মশানত গৈ পূজা কৰেনে? বহুত মানে এতিয়া ডাইনী হত্যাটো হৈছে কিহৰ কাৰণে? এইবিলাক অন্ধবিশ্বাসৰ কাৰণেতো হৈছে। ভগৱানে কৈছে যে তুমি যদি ভূত প্ৰেত পূজা কৰিবা তেনেহ'লে তুমি ভূত প্ৰেত হৈ যাবা, ভূত প্ৰেত তোমাক বনাই দিম। আৰু যেতিয়া ভূত প্ৰেত হৈ যাবা তেনেহ'লে তোমাক এটা জেগাত শিফ্ট কৰাই দিম। ক'ত? বোলে দেৱাদিদেৱ মহাদেৱ য'ত থাকে তাত যিমান দেৱাদিদেৱ মহাদেৱৰ বোলে অনুচৰবিলাক চব ভূত প্ৰেত, তাতে গৈ তই ছেটিং হৈ যাবি। ঔ হৰি ঔ ৰাম। তাৰপিছত ভগৱানে কৈছে, হে অৰ্জুন, মদজাজিনো অপি মামো, তুমি যদি মোকেই সেৱা কৰিবা, মোকেই পূজা কৰিবা তেনেহ'লে মই তোমাক মোৰ পৰম ধামলৈ লৈ আহিম। সেইটোৱে হৈছে বৈকুণ্ঠ। বুজি পাইছেনে? য'ত গ'লে বোলে পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জঠৰি জননী শয়নম, আৰু আজা কৰিব নালাগে, তুমি মোৰ লগত তুমি বিলীন হ'ব লাগে। তেতিয়া অৰ্জুনে এড্ৰেছ বিচাৰিছে, প্ৰভু তোমাৰ বৈকুণ্ঠ ক'ত আছে, মোক দেখুৱাব লাগিব। তেতিয়া ভগৱানে কৈছে, হে অৰ্জুন, ন তদ্ৰ ভাস্ৰয়তে সূৰ্য ন শশাংকো ন পাৱক, তাত বোলে সূৰ্যৰ পোহৰে নাযায়, তাত চন্দ্ৰৰো পোহৰ নাই, তাত অগ্নিৰো জ্যোতি নাই। অৰ্জুনে কৈছে আন্ধাৰ নেকি তোৰ বৈকুণ্ঠ? ভগৱানে কৈছে ৰ মই কৈছোঁ শুন। ন তদ্ৰ ভাস্ৰয়তে সূৰ্য ন শশাংকো ন পাৱক যদ্গত্তানো নিৰ্বন্তন্তে তদ ধামো পৰমম মম, সেইটো মোৰ পৰম ধাম, অলৌকিক ধাম, য'ত নেকি মোৰ ভকতসকলেহে তাত যাব পাৰিব দেই। যিসকল সুদৃঢ় বিশ্বাসে নামৰ নৌকাটোত উঠিলে, নামৰ নৌকাটোত সেইকাৰণে আমাক সুদৃঢ় বিশ্বাসে উঠিবলৈ কৈছে। সেইকাৰণে ৰামেশ্বৰ পাঠক নামৰ এজন পাঠকীয়ে সুন্দৰ গান এটা ৰচনা কৰিছে, বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠা, এ হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর, নামৰ পাতিলা খেলা। নামত সুদৃঢ় বিশ্বাস হ'ব লাগে, অকল বিশ্বাস হ'লেও নহ'ব, বোলে দৃঢ় বিশ্বাস হ'লেও নহ'ব, সুদৃঢ় বিশ্বাসে হকি লৈব আমাক, নকৰিবা ভয়। অৰ্জুনক কৈছে যে হনুমান ত্ৰেতা যুগত কৰোৰ ব্ৰহ্মবধ, ব্ৰহ্ম মানে ৰাৱণৰ যিমান পৰিয়ালবিলাক বেদ অধ্যয়ন কৰিছিল তেওঁলোক মানে ব্ৰাহ্মণ আছিল, কৰোৰ ব্ৰাহ্মণক হনুমানে
ডিঙি মুছাৰি মুছাৰি মাৰি পেলালে, একটা পাপ ৰামে নিলিখিলে, একটা পাপ নিলিখিলে। গতিকে হে অৰ্জুন, তোমাৰ মনটো যেতিয়া মোৰ চৰণত নিৱেশ হৈ যাব, এইবিলাক যিমান যি আছে চব মাৰি পাৰি। তুমি নমৰাৰ আগতে মই সিহঁতক ঠিকনা লগাই থৈছোঁ, তুমি মাত্ৰ নিমিত্ত, হয়নে প্ৰভু? গতিকে এই গীতাৰ সাৰ তত্ত্বটো ভগৱানে কৈছে যে মনটো মোৰ চৰণ কমলত ৰাখা। এইটোৱে শকুনিয়ে প্ৰাৰ্থনা কৰিছে কৃষ্ণক। শকুনি দেই, শকুনিয়ে কৈছে কৃষ্ণ তদ্দেয় পদ পংকজ ৰান্তে ঐদবয় বিশুদ্ধ মানস ৰাজ হংস প্ৰাণ পয়ান সময় কফবাত পীত কণ্ঠাৰোধ স্মৰণম কুতেস্থয়। শকুনিয়ে প্ৰাৰ্থনা কৰিছে ভগৱান কৃষ্ণ কি বুলি? কৃষ্ণ তদ্দেয় পদ পংকজ ৰান্তে ঐদবয় বিশুদ্ধ মানস ৰাজ হংস প্ৰাণ পয়ান সময় কফবাত পীত কণ্ঠাৰোধ স্মৰণম কুতেস্থ। হে নাৰায়ণ, হে কমল নয়ন, যে অন্তিম সময়ত মোক তিনিটা জমদূত ধৰিব, কফ বাত পিত, তোমাৰ নাম মই কেনেকৈ স্মৰণ কৰিম? এটা কাম কৰক, মোৰ এই মনটো ৰাজহাঁহৰ নিচিনা তোমাৰ পাদপদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰিব। এই কামনাটো আপোনাৰ মোৰ থাকিব লাগে। সকলোৱে গাব দেই প্ৰাৰ্থনাটো। হে কৃষ্ণ তজু পাদ পদ্ম ও পঞ্জর ভিতরে মূর মন রাজহংস পক্ষী থাকুক প্রভু হর বথা প্রাণ পয়ানর সময়ত কফবাত পিত আদি যত কণ্ঠ নিরুধনে তোমার স্মরণ কথা। রাম কণ্ঠ নিরুধনে তোমার স্মরণ কথা। কৃষ্ণ কৃপালু বাবাই সমস্ত আমি পরম শ্রদ্ধার মোর পিতৃস্বরূপ আমার মার্গদর্শনকারী শ্রীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক আমাৰ দুইজন বাপে শৰণাচাৰ্য প্ৰভুজন আৰু লগতে আমাৰ প্ৰাক্তন শৰণাচাৰ্য লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল শাখাৰ প্ৰচাৰ সদস্য আমাৰ লুইং বাপক আমি শ্ৰীমদ ভাগৱত গীতাৰ দোহাৰিবৰ কাৰণে আমি সেৱা জনাইছোঁ। কৃষ্ণ 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 বাপাই